নমস্কাৰ সকলোকে। আজি বৰ্তমান এতিয়া আছোঁ মই পল্টন বজাৰ ষ্টেচনত। মানে ছমাহ এবছৰৰ পিছত মানে আমাৰ ঘৰলৈ কোনোবা আহিছে নিবৰ কাৰণে আহি আছোঁ। দেখাম ৰ'ব আপোনালোকক কোন আহিছে। আহক। পালেহি পালেহি মিঠাই খাবলৈ গৈছিলোঁ আকৌ। এয়া আমাৰ আলহী এবছৰ মূৰত নে দুবছৰ মূৰত 3 বছৰমানৰ মূৰত আহিছে। আলহী চিনাকি কৰি দিওঁ। এয়া পাপা, এয়া মোৰ মা, এয়া মোৰ ভণ্টি আহি পালেহি। আমি নিবলৈ আহিছোঁ। ভালকৈ পালেহি ন। এজনী আকৌ মাজু ছোৱালী। ট্ৰেইনত একো অসুবিধা হোৱা নাই। ভালকৈ পালেহি। ভালেই দেখিছোঁ। বলক একদম হেৰি কৰিছে নহয়। ডায়েট কৰিছে। বহক বহক, বলক সোনকালে উঠা। আহা মাহী লুকুৱাই থৈছিলোঁ আকৌ। আহক আহক। বিয়নীয়ে বিয়নীক ধুনীয়াকৈ আদৰি আনক। খালি দুইজনী সকল ইয়াত নোসোমাওৱেই। বলক পাপা। মাহঁতলৈ চাহ বনালোঁ। চাহ তুমি ক'ত খাবা? ইয়াতে খাবা। তোমাৰ চাহকাপ এই কাপ মাহীক চাহকাপ দিয়া। চাহ দিয়া দি আছোঁ ৰ'বা। এয়া মা ঘৰৰ টোপোলা। এইটো ৰঙালাও, এইবিলাক বোলে ঘৰৰ হয়। এইটো একদম ঘটি ৰঙালাও, বিৰাট মিঠা বোলে। তাৰপিছতে আৰু আনিছে মাহঁতে কি আপোনালোকক দেখাই আছোঁ। এয়া একদম পকা পকা আম। এইখিনি ঘৰৰ আম হয় আৰু আমেই আম আনিছে। মানে এইখিনি আচাৰ বনাবলৈ আনিছে। এয়া এক চালনী, তাৰপিছতে এয়া এক বাল্টিং। এইখিনি অলপ অলপ পকিছেই বাৰু। আমখিনি বিৰাট মিঠা বোলে এইখিনি পকাখিনি। আৰু এয়া গোল নেমু। এয়া বৰমাই দি পঠিয়াইছে, বৰমাহঁতৰ ঘৰৰ গোল নেমু। ধুনীয়াকৈ এইখিনি খাব লাগিব। মজা একদম। কেনেকুৱা ধুনীয়া গোন্ধাই নহয়, বহুত ধুনীয়া গোন্ধ এইটো গোল নেমু। তাৰপিছতে আৰু এয়া বৰা চাউল বৰমাই দি পঠিয়াইছে। বৰমাক থেংক ইউ দেই। ভিডিঅ'টোতে জনাই দিছোঁ। বৰমাই দিছে বৰা চাউল, নেমু আৰু এইখিনি পিঠাগুড়িখিনি মাহঁতে আনিছে। এইখিনি মা ঘৰৰ টোপোলা। টেঙাই গোটেইখন। টেঙাৰ লগত জলকীয়া দিছে বাৰু দেই। এইফালে মাহঁতক ভাত খাবলৈ দিছোঁ। আৰু মাহঁতে খাই ভাল পায় মানে মাছৰ টেঙা আঞ্জা। সেইটো কাৰণে মাছৰ টেঙা আঞ্জা বনাইছোঁ। গৰমত সেনেকৈ খাই ভাল পায়। আৰু চব্জি এইফালে মাছৰ পেটু বনালোঁ। আৰু এয়া মই বনাই থোৱা আমৰ আচাৰ অকণ টেষ্ট কৰিবলৈ দিছোঁ। দিয়া আজি বহুত গৰম পৰিছে সেইকাৰণে টেঙা আঞ্জা সেইকাৰণে বনালোঁ। আমিও আহি পালোঁ আৰু এতিয়া ভাত খাবলৈ লৈছোঁ ছোৱালী ঘৰত। পাপা কেনেকুৱা হৈছে? একদম মস্তি। মধু হোলেং নে? মধু হোলেঙৰ মাছৰ আঞ্জা বনাই দিছোঁ। মধু হোলেং দেই। মাছৰ আঞ্জাখিনি ভাল। মধু হোলেং বুলি ক'লে আমাৰ উজনি অসমৰ মানুহবোৰে চিনি পায় আৰু। মধু হোলেংটো নামনি অসমতো মধু হোলেং বুলিয়ে কয় নেকি? আমৰ আচাৰটো বিহাৰৰ আচাৰ নাপায়। হয়নে? আমৰ আচাৰটো মই কি বুলি কয় আজি কিমান দিনৰ আগত বনাইছিলোঁ, বেছি দিন হোৱাই নাই। আমখিনি বনাবি। কেনেকুৱা হৈছে? বাহিৰৰ হাতেদি কিমান দিনৰ মূৰত খাইছা? বছৰৰ মূৰত খাইছা? দিন নহয়, তাই নাহেই। 3 বছৰমানৰ মূৰত বায়েকৰ ঘৰলৈ আহিছে। গৈ আছোঁ মই খাম নহয়, আপোনালোকে খাওক। বেটা কেনেকুৱা হৈছে? আজি মাহীৰ লগত খাবলৈ পাই একদম দুইটাই ফূৰ্তি। কোন কৈ দিয়া আকৌ, মাহী অহাটোৰ কথা কৈ দিয়া আকৌ। কি ক'ম?
বিলিভে কৰিব পৰা নাই মাহীয়েক যে আহিলে গিফ্টৰ এতিয়া পৰ্ব চলিছে আমাৰ ঢেৰ গিফ্ট আনিছে এফালৰ পৰা উলিয়াই আছে আৰু দেই এতিয়া মৰমৰ মাজু ছোৱালীজনীয়ে মই ৰঙা কাপোৰ এযোৰ পিন্ধাবলৈ বৰ হেঁপাহ আহিছিলে ফেঞ্চি ৰঙা কাপোৰ এযোৰ আজি মোৰ মৰমৰ মাজু ছোৱালী ভিতৰতো বেলেগ ইমান মৰমত আনিছে মোলে ৰঙা কাপোৰ এযোৰ মোৰ আপোনাৰ ভৰিকেইটা বিষাব ওচৰতে লৈ লৈছে কোচতে লৈ লৈছে ভাল মানে ৰঙা কাপোৰ বুলি কয় মই নিজে কিনিয়ে পোৱা নাই ৰঙা কাপোৰ দুই চাইডে পিন্ধিব পাৰিব ন ফেঞ্চি চাওঁ মেখেলাখন এইখন মেখেলা এখন মেখেলা এখন ব্লাউজ এইটো ব্লাউজ বা ইমান ধুনীয়া কাপোৰ দিছে চিলাওতে তই তাৰমানে পিন্ধিলে এনে খুব চুট কৰিব যে তোক সেইকাৰণে এখন মেখেলা মই দুপট্টাখনৰ লগত মিলি গৈছো চোৱা এইটো ব্লাউজ পিচ এইটো ব্লাউজ পিচ দুপট্টাখনৰ লগত মিলি গৈছে চাদৰখন চা এয়া এখন চাদৰৰ পতি আছে নেকি এইকেইটা তলৰকেইটা এইকেইটা পতি ন লগাব এইটো ব্লাউজৰ পিচ চাদৰখন ধুনীয়া ব্লাউজৰ পিচটোও বৰ ধুনীয়া বৰ মৰম লাগিছে কাপোৰযোৰ ইমান ধুনীয়া গিফ্ট পাইছো দেখিছে কপালেই ভাল মায়ে মৰমত আনিছে সেইকাৰণে বেছি দিনৰ মূৰত আহিলে সেইকাৰণে ভাল 7 মাহৰ মূৰত বহাগৰ বিহুত নগ'লে কাৰণে এইটো বহাগৰ বিহু গিফ্ট মোৰতো কাৰণে ডাবল বাৰ্থডে বহাগ বিহু তাইক দিলো এনে কটন কাপোৰ 7 মাহৰ মূৰত আহিছে যে সেইটো কাৰণে মানে মোলে ধুনীয়া মইনা গিফ্ট ধুনীয়া লাগিব মইনা যে মই চিলাই পিন্ধিমে আৰু চবেই ভাল লাগে মইনা তোৰ এতিয়া বিয়া চিয়াবোৰত তই ইমান মানে হেৰি কৰা হ'লি তাৰপিছত আৰু মা ভাগযোৰ ক'ত গ'ল কটন কাপোৰ এযোৰ মালে আনিছে কটন কাপোৰ কটন উলিয়াইছিল চা এয়া বৰ উলিয়াই পেলাই মই কওঁ দে বিয়নীয়ে বিৰাট আনিছে কোমল কোমল এইযোৰ এযোৰ বিৰাট কোমল এইযোৰ বিয়নীয়ে মোলে আনিছে সেইটো ব্লাউজ বহাগৰ বিহুতে আনি থৈছিলে প্ৰেজেণ্ট এতিয়া বহাগৰ বিহুত আহিব নোৱাৰিলে এতিয়া লৈ আহিছে মৰমত আনিছে ময়ো মৰমত আদৰি লৈছোঁ এযোৰ আমাৰ খুব সোণটো ভাল লাগিছে আকৌ এই এইযোৰ? চোলাও দিছে এযোৰ চাহ ফালে আমাৰ সোণটো দিয়ে শুনো আহে প্ৰতি আনিয়ে থাকে বিয়নিলে ন আহাই প্ৰতি আপুনি আনিয়ে থাকে খুলি চাই লওক পিন্ধি কিমান আৰাম লাগে মেখেলা চিলাব লাগিছে এয়া আনিছে নাতিয়ে ক'লে কট ছেট একদম গৰমত পিন্ধিবলৈ বিৰাট ধুনীয়া হ'ব আকৌ কাপোৰযোৰ ইমান কোমল হয় যে আপোনাৰ দোকানৰ নেকি দোকানৰ হা দোকানৰ নেকি দোকানৰ যদি গুঙা এটা দোকানত এইযোৰ কাপোৰ মোৰ মা দোকানৰ দেই মোৰ মা দোকান আছে মেখেলা চাদৰৰ বৰ ভাল লাগিছিল কাপোৰযোৰ বৰ ভাল লাগিছে চাৰি টাইপ ন অকণমান একদম কোমল হয় গৰমত পিন্ধিবলৈ বিৰাট আৰাম পাব তাতে ভাল ভাল কাপোৰ এযোৰ মায়ে অনা কাপোৰযোৰ মোৰ মা দোকানৰ হয় দেই মোৰ মাৰ দোকান চামগুৰিত আছে আমাৰ চামগুৰি শিৱসাগৰ চামগুৰি ওচৰে পাজৰে যদি আপোনালোক কোনোবাই চাই আছে তেনেহ'লে মোৰ মা দোকানৰ পৰা ধুনীয়াকৈ ল'ব পাৰিব বৰ ধুনীয়া লাগিছে কাপোৰযোৰ এয়া গিফ্টে উপচি পৰিছে আৰু একেবাৰে এয়া আনিছে নাতিনীয়ে ক'লে এইটো ট্ৰাউজাৰ হয় এয়া টি চাৰ্ট আকৌ মাহীয়েকে এক্সট্ৰাকে আনিছে বাৰ্থডে গিফ্ট মানে বহাগ বিহু বাৰ্থডে চব মিলাই মেলি মানে আজি এতিয়া গিফ্ট চলিছে এইবিলাক এইটো আনিছে মাহীয়েকে এইটো বেক চাইডে কি আছে এইটো লেচ আছে এয়া মায়ে আহে প্ৰতি আনিয়ে থাকে আমাৰ চবলে আনে যিমান বাৰ আহে সিমান বাৰ গিফ্ট চবলৈকে আনে গিফ্ট ইটোৰ পিছত সিটো ওলাই আছে এইবাৰ এযোৰ আনিছে ভণ্টিয়ে মোলৈ ফুলি বায়ে ক'লে মৰমত ফুলি লৈ আহিছে এইফালে আকৌ মায়ে কাপোৰ ইযোৰৰ পিছত সিযোৰ পায়ে আছে এযোৰ দেখালো আকৌ এযোৰ কাপোৰ আকৌ মাৰ কাৰণে আনিছে সেইযোৰ কটনৰ হয় এযোৰ কটনৰ গুলপীয়া এই কাপোৰযোৰ বিৰাট ধুনীয়া লাগিছে ফুল ধৰাচোন অকণমান ধৰাচোন এযোৰ ইমান মৰম লাগিছে কাপোৰযোৰ এই ফুলি যোৱা মৰম লগা নাই নি এইযোৰ কথা সেইযোৰ মৰম লাগিছে এইযোৰ কাপোৰযোৰ বিৰাট ধুনীয়া লাগিছে নবৌকে দোকানকে এযোৰ দিলি তেনেকৈ মায়ে দুযোৰ পালে গিফ্ট বিয়নীয়েকে মানে একদম মৰমত কাপোৰে কাপোৰ এবাৰ ফুলি চাওঁ ফুলি আৰু সিপাত ক'ত বহিলে এয়া ফুলিও লৈ আহিছে মোৰ কোনটো ভাল লাগিব মানে চাচোন মই চাই দিম আপোনাৰ তাৰপিছতে আৰু
আৰু গিফ্ট এইফালে আৰু এযোৰ একেবাৰে দেখাই দিওঁ এইযোৰ আনিছে আমাৰ খুৰী মানে আমাৰ হেৰি মা ভাগৰ সখী এইযোৰ আপোনালৈ ভাল লাগিলে নোপায় আমাৰ মা সখীয়ে সেই খুৰীলে আনিছে এইযোৰ কাপোৰ লগা পিন্ধে এনেকুৱা এইযোৰ কটনৰ হয় আমিও ল'ম এযোৰ বৰ ধুনীয়া লাগিছে কাপোৰ কেইযোৰ মইতো আৰু এযোৰ পিন্ধি লৈ আপোনালোকক দেখামেই ন চিলামেই এযোৰ মই খুব সোনকালে বৰ ধুনীয়া লাগিছে